চৰকাৰৰ ব্যৰ্থতাৰ বাতৰি আমি বাৰে বাৰে সম্প্ৰচাৰ কৰি আহিছো আৰু আজি আমি ঠিক তেনেকুৱা এটা বাতৰি সম্প্ৰচাৰ কৰিবলৈ আমি আহি পেলাই উপস্থিত হলোহি খেলুৱা যি ভেটেৰিনেৰী হস্পিটেল আছিলে হস্পিটেলত এখন গাহৰি প্ৰজনন ফাৰ্ম খুলিছিলে আৰু ইয়াত বহু শতাধিক গাহৰি প্ৰজনন কৰিবলৈ সুবিধা কৰিছিলে প্ৰায় 1 কোটি টকাৰ অধিক ব্যয় কৰি পেলাই চৰকাৰে কিন্তু তাৰ পাছতো ইয়াত কোনো ধৰণৰ গাহৰি আপোনাৰ দেখা পোৱা নাই এতিয়া আপোনাৰ 4-5 বছৰ পূৰ্বে ইয়াত স্ৱাইন ফিভাৰ হোৱাত আপোনাৰ ইয়াত গাহৰিখিনি আপোনাৰ মৰিছিলে আৰু তাৰ পাছৰ পৰা ইয়াত 4-5 বছৰ পৰা ইয়াত আপোনাৰ কোনো ধৰণৰ গাহৰি ইয়াত পোহা হোৱা নাই ইয়াত যিহেতু আপোনাৰ বহুতো যুৱক আছে সেই যুৱকসকলে ইয়াত সংস্থাপন দিয়া এটা বাট মুকলাই দিছিলে কিন্তু সেই বাট মুকলাই দিয়াৰ পাছতো ইয়াত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু আমাৰ লগত ইয়াত উপস্থিত আৰু স্থানীয় যুৱক আৰু আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আচলতে ইয়াত হৈছিলে কি মানে চৰকাৰে প্ৰায় 3-4 বিঘা মাটিত ইয়াত আমাৰ খেলুৱাতে 2016-17 চনত 1,63,000 টকাৰ ব্যয় সাপেক্ষে এখন বৃহৎ ইয়াত গাহৰি ফাৰ্ম নিৰ্মাণ কৰিছিলে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত 2019 চনত প্ৰথম অৱস্থাত 12টা গাহৰি পোৱালি 12-13টা হ'ব তাৰ পিছৰ পৰ্যায়ত প্ৰায় 50টামান গাহৰি পোৱালি তেওঁলোকে ইয়াত আমি দেখিবলৈ পাইছিলো কিন্তু পৰৱৰ্তী পৰ্যায়ত 2020 চনত স্ৱাইন ফিভাৰত প্ৰায় 80% গাহৰি ইয়াত মৃত্যুবৰণ কৰে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিছো ফাৰ্মখন সম্পূৰ্ণভাৱে এনেকে আপোনালোকে দেখিছে না যেনেকে খালী হৈ আছে তেনেকে খালী হৈ আছে এতিয়া কথা কি হ'ল আমি স্বয়ং ইয়াত এখন গাঁৱতে ইয়াত লাগি আছে খণ্ড পশু চিকিৎসালয় বিভিন্ন সময়ত বিভিন্ন জেগাত স্ৱাইন ফিভাৰৰ কাৰণে বিভিন্ন সজাগতামূলক তেওঁলোকে কাৰ্যসূচী লৈ আছে তেনে ক্ষেত্ৰত তেওঁলোকৰ গাতে লাগি থকা যদি ফাৰ্মখনতে যদি স্ৱাইন ফিভাৰৰ ভয়ত যদি পুনৰ গাহৰি পালন কৰিবলৈ চৰকাৰে সুবিধাখন কৰি দিবলৈ যদি ভকবাত যদি ভয় কৰিছে সেই ক্ষেত্ৰত হয়তো চৰকাৰে চৰম ব্যৰ্থতা বুলি আমি অনুমান কৰিব পাৰিছো এতিয়া কথা কি হ'ল আমাৰ সদৌ টাইম ছাত্ৰ সন্থাৰ পৰা এটাই চৰকাৰলৈ দাবী যে ফাৰ্মখন পুনৰ তেওঁলোকে গাহৰি পোৱালি ভৰোৱাৰ ব্যৱস্থা কৰক যাতে ওচৰৰ স্থানীয় যুৱকসকলেও ইয়াৰ পৰা কিছু উপকৃত হ'ব পাৰে স্থানীয় ৰাইজো ইয়াৰ পৰা উপকৃত হ'ব পাৰে প্ৰথম বছৰ যেতিয়া ইয়াত গাহৰি পোৱালি ভৰাইছিলে তেতিয়া ওচৰৰ প্ৰায় 4-5জন মানুহে ইয়াত মানে কণ্টিনিউ তেওঁলোকে ইয়াত কাম কৰা এটা সুবিধা আদায় কৰিব পাৰিছিলে যে এই সুবিধাখিনিও আমাৰ থলুৱা যুৱকসকলে পায় জনসাধাৰণে পায় চৰকাৰক পুনৰ এই গাহৰি ফাৰ্মখন আমি চলাবৰ কাৰণে আমাৰ সদৌ টাইম ছাত্ৰ সন্থাৰ পৰা চৰকাৰলৈ বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ হয় আমি চৰকাৰখনক অনুৰোধ জনাব বিচাৰিছোঁ যাতে আমাৰ স্থানীয় নিবনুৱা যুৱকসকলক যাতে সংস্থাপনৰ এটা বাট মুকলি কৰি দিয়ে তেওঁলোকে এয়াই আমাৰ অনুৰোধ আৰু ইয়াত আৰু এজন ব্যক্তি আছে আপুনি ইয়াত কৰ্মৰত আছে হয় কি হ'ল আচলতে এতিয়া বৰ্তমান একো হোৱা নাই যদি গাহৰিয়ে চৰকাৰে দিয়ে আমি সুখী হ'ম আৰু ভাল পাম আৰু ইয়াত আপোনাৰ কিমান শতাধিক গাহৰি পোহা সুবিধা আছে ইয়াত প্ৰায় 200 আছে প্ৰায় 200 পুহিব পাৰিব ইয়াত এতিয়াতো এটা গাহৰি নাই কিয় এনেকুৱা অৱস্থা হ'লে এইটো ক'লে স্ৱাইন ফিভাৰ ভেকচিনত যেতিয়া গাহৰি মৰিছিলে তাৰপৰা চৰকাৰে কি কৰিছে আমিতো এইটো নাজানো কথাবিলাক এই আপোনাৰ এই বৰ্তমান এই গাহৰি ফাৰ্মৰ অৱস্থাটো এয়া দেখিছে আপোনাৰ পুৰা সম্পূৰ্ণ খালী হৈ গ'ল কোনো এটা গাহৰি নাই অনাগত দিনত লক্ষণীয় হ'ব বহিৰাজ্যৰ পৰা যিসকল গাহৰি সৰবৰাহ কৰি আছে সেই সৰবৰাহকাৰীক চৰকাৰে সুবিধা দিব নে এই এনেকুৱা ধৰণৰ গাহৰি ফাৰ্মত পুহি পেলাই ইয়াত স্থানীয় যুৱকসকলক এটা বাট মুকলাই দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত